কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক নিশ্চয় ভালে আছে চাগৈ। মোৰো ভালেই। আজি আচাৰৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই কঁঠালৰ আচাৰ বনাওঁ, সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। কঁঠালৰ আচাৰ বনাবলৈ হ'লে প্ৰথমতে কঁঠালটো ভালদৰে ধুই বাকলিটো গুচাই ল'ব লাগিব। গুচাই লোৱাৰ পিছত মই অকণমান বইল কৰি ল'ম। ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব, স্ক্ৰিপ্ট নকৰাকৈ। স্ক্ৰিপ্ট কৰিলে কি হয়, কিছুমান সৰু সৰু টিপছ থাকি যায়। কঁঠালখিনি মই বাকলি গুচাই ল'লোঁ আৰু এতিয়া মই চাইজটো আপোনালোকক দেখুৱাইছোঁ। বহুত বেছি ডাঙৰ কৰিব নালাগে। আৰু কঁঠাল বনালে কঁঠালৰ আচাৰ বনাবলৈ হ'লে কঁঠালটো অলপ কোমল হ'ব লাগে, মানে গুটি হ'ব নালাগে। গুটি হ'লে কঁঠালটো আচাৰটো খাবলৈ বেয়া হয়। সেইটো কাৰণে একদম কোমল কঁঠাল ল'ব লাগে। এইটো চাওকচোন, একেবাৰে কোমল চাওকচোন। সেনেকুৱা কোমল কঁঠাল হ'লে মানে আচাৰটো খাবলৈ ভাল হয়। আৰু কোমল হৈ থাকিলে কঁঠালটোৰ আঠাটো অলপ কম হয়। মই পিচকেইটা আপোনালোকক দেখুৱাইছোঁ। বহুত বেছি সৰু কৰা নাই, বহুত বেছি ডাঙৰো কৰা নাই, মিডিয়াম চাইজ কৰিছোঁ মই। আৰু কঁঠাল কাটিলে সাধাৰণতে হাতত আঠা লাগে। সেইটো কাৰণে প্ৰথমতে কঁঠাল কাটোতে হাতত অকণমান মিঠাতেল সানি ল'ব লাগে। মই আগৰ ভিডিঅ'ত দিছোঁৱেই, মিঠাতেল সানি ল'ব লাগে। তেতিয়া তাৰমানে কঁঠালৰ আঠাটো বেছিকৈ হাতত নালাগে। আৰু একেবাৰে কাটি হৈ যোৱাৰ পিছত মই আকৌ আপোনালোকক দেখুৱাই দিম বাৰু আঠাটো কেনেকৈ গুচাব পাৰি। মই এইটো চাইজ কৰি কাটি লৈছোঁ। এয়া গোটেই কঁঠালখিনি মই কাটি ল'লোঁ। এতিয়া চাওক, হাতত মোৰ লাগিছে অলপমান। এতিয়া মিঠাতেল দি কিনে এই অলপমান মই মিঠাতেল লৈছোঁ। লৈ অকণমান হাতখন এনেকৈ মোহাৰি দিব লাগে। তাৰপিছত এখন বেয়া কাপোৰেদি আপুনি এই আঠাখিনি মুচি দিব। গোটেইখিনি আঠা একেবাৰে আপোনাৰ হাতৰ পৰা এৰ খাই যাব। এয়া চাওকচোন, ইমান ধুনীয়াকৈ আঠাখিনি এৰ খাই গ'ল। প্ৰথমতে অকণমান মিঠাতেল লগাই ল'ব কাটাৰ সময়ত। তাৰপিছত আকৌ কাটি হৈ যোৱাৰ পিছত অকণমান মিঠাতেল হাতত ঘঁহি ল'ব। তাৰপিছত কাপোৰ এখনেদি মোহাৰি দিব। একেবাৰে আঠাটো সহজে এৰ খাই যায়। আপোনালোকে এনেদৰে কৰিব পাৰে, কাৰণ কঁঠাল কাটিবলৈ সাধাৰণতে বহুতে বেয়া পায় আঠাৰ কাৰণে, কিন্তু এনেকৈ আপোনালোকে কঁঠাল কাটিলে আঠা একেবাৰে লাগি নাথাকে। প্ৰেছাৰতে মই কঁঠালখিনি দি দিছোঁ আৰু তাতে মই অলপমান পানী দিছোঁ। পানী দি এতিয়া অকণমান নিমখ দিম। বইল কৰোঁতে কঁঠালত অকণমান নিমখ দিব লাগে, তেতিয়াই কঁঠালৰ ভিতৰত নিমখখিনি সোমাব। আৰু এটা চিটি মাৰি ল'ম। চিটিও মই বহুত নামাৰোঁ, এটাই মাৰিম। অকণমান লৰাই দিছোঁ। কঁঠালখিনি এটা চিটি মাৰি মই বইল কৰি ল'লোঁ। আৰু বহুত বেছি সিজিব নালাগে কঁঠালৰ আচাৰৰ কাৰণে, এনেকুৱা হ'লেই হ'ব। এয়া চাওকচোন, এনেকুৱা হ'লেই হ'ব, আৰু বেছি সিজিলে ভাঙি থাকিব। এতিয়া ইয়াতে মই অকণমান যিহেতু নিমখ দিছোঁ, এতিয়া হালধি অকণমান দি অকণমান মই ৰ'দত দিম। নিমখ অলপ মই আৰু অলপ পিছত দিম মছলা দিয়াৰ সময়ত। এতিয়া মই অকল হালধি দিছোঁ। কুকাৰত হয় যদি অলপ ধৰক এঘণ্টামান দিলেই হ'ব। আৰু যদি অকণমান ৰ'দটো পাতলীয়া হয় তেনেহ'লে 2-3 ঘণ্টা দিব লাগিব, কাৰণ কঁঠালটো আমি বইল কৰি লৈছোঁ। যদি কঁঠালৰ ভিতৰত পানী থাকে তেনেহ'লে আচাৰটো নষ্ট হৈ যাব। সেইটো কাৰণে পানীটো ভালদৰে শুকাব লাগিব। কঁঠালৰ আচাৰৰ কাৰণে মই মছলাখিনি ৰেডি কৰি লওঁ। এইটো হৈছে ৰাই আচাৰত দিব লাগে, তেতিয়া মানে আচাৰটো খাবলৈ খুব ভাল লাগে। আৰু এইটো হৈছে চফগুটি, এইটো হৈছে জৈনৰ পৰিমাণটো অলপ কমকৈ দিব লাগে, বেছিকৈ দিলে তিতা হ'ব। আৰু এইটো হৈছে মিঠিটোও আমি অলপ কমকৈ দিব লাগে, গোন্ধটোৰ কাৰণে মিঠিটো দিব লাগে।
আচাৰত মিঠি দিলে মিঠিৰ স্মেলটো খুব ধুনীয়া ওলায়, সেইটো কাৰণে দিব লাগে। কিন্তু পৰিমাণটো অকণমান কমাই দিব লাগে, বেছি দিলে মিঠিটো তিতা হয় আচাৰটো, আৰু সেইটো কাৰণে মই অলপ কমকৈ দিছোঁ। আৰু এইটো হৈছে কালজিৰা আৰু এইখিনি হৈছে বগা সৰিয়হ। মই এই গোটেইখিনি বস্তু ধুই মই ৰ'দত শুকুৱাই লৈছোঁ। আৰু এইটো হৈছে আপোনাৰ শুকান জলকীয়া। শুকান জলকীয়াটোৰ অলপ জ্বলাটো যিহেতু আচাৰত লাগিব, জ্বলা নহ'লেতো আচাৰটো খাই ভাল নালাগিব, সেইটো কাৰণে মই শুকান জলকীয়া অলপ বেছিকৈ লৈছোঁ। আৰু মই কাশ্মীৰ জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিম, কিন্তু কাশ্মীৰ জলকীয়াৰ ৰংটোহে ধুনীয়া হয়, আচাৰত ৰংটো ধুনীয়া কৰিব আচাৰৰ, কিন্তু জ্বলাটো অলপ কম হয়, সেইকাৰণে শুকান জলকীয়াৰ পৰিমাণটো মই বেছি লৈছোঁ। এই গোটেইখিনি মই এতিয়া অকণমান লাইটকৈ ভাজি মিক্সিত মাৰি ল'ম। কেৰাহীখন গৰম হৈছে, ইয়াতে মছলাখিনি দি দিছোঁ, অকণমান ভাজি লৈছোঁ। মছলাখিনি বহুত বেছি সময় ভাজি থাকিব নালাগে, কাৰণ বহুত বেছি সময় মছলাখিনি ভাজিলেও আচাৰটো তিতা হ'ব, অলপমান ভাজিলেই হ'ল। এয়া চাওক কিমান ধুনীয়া মিহি হৈছে। এয়া চাওক কঁঠালখিনি ৰ'দৰ পৰা লৈ আহিলোঁ, আজি খুব ৰ'দ আছিলে, সেইটো কাৰণে এঘণ্টা ৰ'দত দিওঁতে হৈ গৈছে। এয়া চাওক শুকান হৈ গৈছে। এটা কথা মন কৰিব, আচাৰতটো পানী থাকিলে জানেই আপোনালোক সকলোৱে নষ্ট হয়, সেইকাৰণে শুকুৱাটো চাই ল'ব, পানীটো একেবাৰে নোহোৱা হ'লেহে আচাৰ বনাব। এয়া চাওক কিমান ধুনীয়া শুকান হৈছে। আৰু যিহেতু এইখিনি মই অলপ বইল কৰি লৈছিলোঁ, সেইটো কাৰণে মই অকণমান তেল অলপ সৰহকৈ দি মই ভাজি ল'ম অকণমান। এয়া তেলখিনি গৰম হৈছে, তেলতে মই কঁঠালখিনি দিছোঁ। যিহেতু মই নিমখ বইল কৰোঁতে দিছিলোঁ, এতিয়া অকণমান নিমখ দি দিম। বইল কৰা আচাৰবিলাক বনালে এনেকৈ অকণমান ভাজি ল'ব লাগে, তেতিয়া মানে আচাৰটো খাবলৈ ভাল হয় আৰু ধৰক পিছলৈ বেয়াও নহয় আচাৰখিনি। এই কঁঠালখিনি অকণমান ভাজি হোৱাৰ পিছত ইয়াতে মই এতিয়া মছলাখিনি এড কৰিম। গোটেইখিনি মছলা দিছোঁ, যিহেতু মই জোখতেই গুড়ি কৰিছোঁ, যদি আপোনালোকে গুড়ি কৰোঁতে অলপ বেছি হয় থৈ দিব পাৰে, অন্য কিবা আচাৰ বনালে তাতে ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াতে মই অকণমান কাশ্মীৰী জলকীয়াৰ গুড়ি দিম। কাশ্মীৰী জলকীয়াৰ গুড়ি দিলে আচাৰৰ ৰংটো খুব ধুনীয়া হয়। কিমান ধুনীয়া হৈছে আচাৰটো, আৰু ইমান ধুনীয়া এটা গোন্ধ ওলাইছে মছলাখিনি দিয়াৰ লগে লগে। কঁঠালৰ আচাৰটো ৰেডি হৈ গ'ল। আৰু অলপমান ঠাণ্ডা হোৱাৰ পিছত ইয়াতে মই ভিনেগাৰ দিম, যিহেতু বছৰটোৰ কাৰণে আচাৰটো ভালে থাকিব লাগিব, তাৰ কাৰণে অকণমান ভিনেগাৰ দিবই লাগিব, তেতিয়াহে আচাৰটো ভালে থাকিব। অকণমান ঠাণ্ডা হোৱাৰ পিছত দিম। এই আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, আৰু বহুত বেছি তেল দিব নালাগে, তেলটো সৰহকৈ দিলে মছলাখিনি এটা ছাইড হৈ যায় আৰু তেলটো এটা ছাইড হৈ যায়, সেইটো কাৰণে তেলৰ পৰিমাণটো অলপ কমাই দিব লাগে, তেতিয়াহে আচাৰটো খাবলৈ ভাল লাগে, মছলাখিনি লাগি থাকে আচাৰটোৰ লগত। এতিয়া ইয়াতে মই ভিনেগাৰ দিম।
মই 1 চামুচ আৰু অলপমান দিছোঁ, কাৰণ বহুত বেছি ভিনেগাৰ দিলেও টেঙা টেঙা লাগিব, সেইটো কাৰণে আচাৰটোৰ পৰিমাণটো চাই ভিনেগাৰটো দিব। ঠাণ্ডা হোৱাৰ পিছত ভিনেগাৰটো দিব লাগে, একচুৱেলি একদম গৰমে গৰমে আচাৰত মানে ভিনেগাৰ দিব নালাগে। সেইটো কাৰণে আচাৰখিনি অকণমান যিহেতু ভাজি লোৱা গৈছিলে, সেইটো কাৰণে মই ঠাণ্ডা হোৱাৰ পিছত ভিনেগাৰটো দিছোঁ। আৰু আপোনালোকে মই গোটেই কেনেকৈ কঁঠালৰ আচাৰখিনি বনালোঁ আপোনালোকক দেখুৱালোঁ। আপোনালোকে নিশ্চয় গম পাইছে, এবাৰ এনেদৰে বনাই খাবচোন আপোনালোকে। আৰু আচাৰটো এতিয়াই মানে বনোৱাৰ লগে লগে বটলত ভৰাব নালাগে, অকণমান এনেকৈ ধৰক ৩-৪ দিনমান অকণমান এনেকৈ লৰাই লৰাই ৰ'দত দিব লাগিব। ওপৰত এখন চাফা কাপোৰ ঢাকি এনেকৈ ৩-৪ দিনমান ৰ'দাৰ পিছত বটলত ভৰাব লাগে, তেতিয়াহে আচাৰটো খাবলৈ খুব ভাল হয়। লগে লগে যদি আমি এতিয়া বটলত ভৰাই দিওঁ তেনেহ'লে আচাৰটোত ধৰক বেছিকৈ ৰ'দটো নাপাব আচাৰটোৱে, সেইটো কাৰণে এনেকুৱা বহল বাচন এখনত প্ৰায় ৩-৪ দিন ৰ'দাব লাগে, তেতিয়াহে আচাৰটো বটলত ভৰালে আচাৰটো খাবলৈ এটা টেষ্ট হয়। আপোনালোকক গোটেই প্ৰচেছটো মই দেখুৱালোঁ কেনেদৰে বনালোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।